নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুদ্ধংদেহী স্থিতি হয় ৰঙামাটি নহয় গুৱাহাটী স্পষ্ট ঘোষণা আমি বাৰম্বাৰ কৈ আছো যে হয় বিজেপি ইয়াত থাকিব নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'ব লাগে যদি বিজেপিও থাকিব খোজে আৰএছএছও থাকিব খোজে আৰু নাগৰিকত্ব সংশোধনী বিধেয়কো গৃহীত কৰিব খোজে আইনো কৰিব খোজে তেতিয়াহ'লে এইটো কেতিয়াও সম্ভৱপৰ নহ'ব দেওবাৰৰে পৰা বিলখনৰ বিৰুদ্ধে চৰে চৰে চলিব যাত্ৰা পাহাৰ ভৈয়ামত জেহাদ প্ৰত্যেকখন গাঁও অসমৰ প্ৰত্যেকখন নগৰ অসমৰ প্ৰত্যেকখন চাহ বাগিচা অসমৰ প্ৰত্যেকখন চৰ চাপৰি এলেকা অসমৰ প্ৰত্যেকটো পাহাৰ অসমৰ প্ৰত্যেকটো অঞ্চলত আমি কাইলৈৰ পৰা সেইকাৰণে সংকল্প শিক্ষা যাত্ৰা লৈছোঁ যি সংকল্প শিক্ষা যাত্ৰাৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতিৰ সংকল্পৰ কথা আমি ভাৰত চৰকাৰক আৰু অসম চৰকাৰক জনাই দিব পূবত হ'ব পশ্চিমত হ'ব উত্তৰ দক্ষিণত সংকল্প শিক্ষা যাত্ৰা মুঠতে বাদ নপৰিব ৰাজ্যৰ এটাও প্ৰান্ত জিলাৰ শদিয়াৰ পৰা অসমৰ পূব প্ৰান্তৰ পৰা এই সংকল্প যাত্ৰা আৰম্ভ হ'ব উত্তৰ প্ৰান্তৰ পৰা হ'ব জোনাইৰ পৰা জোনাইত কাইলৈ সংকল্প শিক্ষা যাত্ৰা আৰম্ভ হ'ব কাইলৈ ডিফুত অসমৰ প্ৰাবত্য এলেকাবিলাকৰ প্ৰধান কেন্দ্ৰ ডিফুৰ পৰা কাইলৈ সংকল্প শিক্ষা যাত্ৰা আৰম্ভ হ'ব শনিবাৰে তিনিচুকীয়া প্ৰেছ ক্লাবত ৬০টাকৈ জাতীয় সংগঠনৰ সংবাদ মেলত অখিল গগৈ আৰু ক'লে নাগৰিকত্ব বিল গৃহীত হ'লেই অসম ত্ৰিপুৰা হ'ব যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় তেতিয়াহ'লে অসমত অসমৰ খিলঞ্জীয়া মানুহৰ দুৰ্দশাও ত্ৰিপুৰীসকলৰ নিচিনা হ'ব তিনিচুকীয়াৰ পৰা বিপ্লৱ চেতিয়া প্ৰাগ নিউজ